আজি প্ৰথম কোৱেশ্চনটো সুধিছে কোন চনত সদৌ অসম ৰায়ত সভা গঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1933 চনত সদৌ অসম ৰায়ত সভা গঠন হৈছিল 1933 চনত নেক্সট কোৱেশ্চন কপিলী জলবিদ্যুৎ প্ৰকল্প অসমৰ কোন ঠাইত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি উমৰাংচু কপিলী জলবিদ্যুৎ প্ৰকল্প অসমৰ উমৰাংচুত অৱস্থিত নেক্সট কোৱেশ্চন কোন তাৰিখত দিন আৰু ৰাতিৰ সময় সমান হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 23 ছেপ্টেম্বৰ 23 ছেপ্টেম্বৰ তাৰিখে দিন আৰু ৰাতিৰ সময় সমান হয় নেক্সট কোৱেশ্চন কোনজন ব্যক্তিৰ সমাধিস্থলৰ নাম শক্তিস্থল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধীৰ সমাধিস্থলৰ নাম হ'ল শক্তিস্থল নেক্সট কোৱেশ্চন কোন চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যনে 1969 চনৰ 1 এপ্ৰিল তাৰিখে অসমত কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন অসমৰ কোনখন ঠাইত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাণ্ডু গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংগঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গদাধৰ সিংহৰ দিনত ইটাখুলি ৰণ সংগঠিত হৈছিল নেক্সট কোৱেশ্চন কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2014 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছডিয়াম ক্লৰাইড সাধাৰণ নিমখৰ ৰাসায়নিক নাম হ'ল ছডিয়াম ক্লৰাইড নেক্সট কোৱেশ্চন ৰাষ্ট্ৰসংঘৰ পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যনে জলফাই ৰাষ্ট্ৰসংঘৰ পতাকাখনত জলফাই গছৰ ডাল দেখা যায় নেক্সট কোৱেশ্চন কিমান চনৰ পৰা অৰ্জুন বঁটা আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1961 চনৰ পৰা 1961 চনৰ পৰা অৰ্জুন বঁটা আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন তলৰ কোনটো যৌগ প্ৰধানকৈ হেণ্ড চেনিটাইজাৰত ব্যৱহাৰ কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এলকহল নেক্সট কোৱেশ্চন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জেনেভা নেক্সট কোৱেশ্চন নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কাৰ্বি আংলং নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্যখন গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত নেক্সট কোৱেশ্চন পানীৰ pHৰ মান কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 7 পানীৰ pHৰ মান হ'ল 7 নেক্সট কোৱেশ্চন ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লক্ষ্ণৌ ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান লক্ষ্ণৌত অৱস্থিত নেক্সট কোৱেশ্চন মেঘদূত ৰচনা কোনে কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কালিদাস মেঘদূত ৰচনা কৰিছিল কালিদাসে নেক্সট কোৱেশ্চন শান্তিবন কোনজন ব্যক্তিৰ সমাধিস্থলক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জৱাহৰলাল নেহৰুৰ সমাধিস্থলক শান্তিবন বুলি কোৱা হয় নেক্সট কোৱেশ্চন ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইন্দ্ৰকমল বেজবৰুৱা ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা নেক্সট কোৱেশ্চন সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফেডম মিটাৰ সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম হ'ল ফেডম মিটাৰ নেক্সট কোৱেশ্চন ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1951 চনৰ পৰা ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় 1951 চনৰ পৰা নেক্সট কোৱেশ্চন গীতা আৰু ভাংৰা কোন ৰাজ্যৰ নৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাঞ্জাৱ গীতা আৰু ভাংৰা পাঞ্জাৱ ৰাজ্যৰ নৃত্য নেক্সট কোৱেশ্চন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1939 চনত নেক্সট কোৱেশ্চন সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পশ্চিমবংগ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন পশ্চিমবংগত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ DMK ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম আছিল DMK
নেক্সট কুৱেশ্যন গীতিকবি বুলি কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পাৰ্বতী প্ৰসাদ বৰুৱা পাৰ্বতী প্ৰসাদ বৰুৱাক গীতিকবি বুলি জনা যায় নেক্সট কুৱেশ্যন প্ৰথম ইংগু ব্ৰহ্মী যুদ্ধ কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1825 চনত প্ৰথম ইংগু ব্ৰহ্মী যুদ্ধ হৈছিল 1825 চনত নেক্সট কুৱেশ্যন মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1990 চনত 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পৃথু বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা আছিল পৃথু নেক্সট কুৱেশ্যন মাদাৰ টেৰেছাই কিমান চনত শান্তি নোবেল বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1979 চনত মাদাৰ টেৰেছাই 1979 চনত শান্তি নোবেল বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন প্ৰভাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দাদাভাই নৌৰাজী প্ৰভাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক হ'ল দাদাভাই নৌৰাজী নেক্সট কুৱেশ্যন তল কোনডাল সীমাৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মেকমোহন লাইন নেক্সট কুৱেশ্যন ভাৰতৰ লোকপিয়ল প্ৰতি কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 10 বছৰ ভাৰতৰ লোকপিয়ল প্ৰতি 10 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন কোন তাৰিখে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 জুলাই 1 জুলাই তাৰিখে নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰা হয় নেক্সট কুৱেশ্যন ডাচ কেপিটেল নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাৰ্ল মাৰ্কছ ডাচ কেপিটেল নামৰ গ্ৰন্থখনৰ লেখক হ'ল কাৰ্ল মাৰ্কছ নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুলখন অৱস্থিত নেক্সট কুৱেশ্যন এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কমলজিৎ কুণ্ডু এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল কমলজিৎ কুণ্ডু নেক্সট কুৱেশ্যন টুযুক ই বাবৰি কাৰ ৰচনা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাবৰ টুযুক ই বাবৰি ৰচনা কৰিছিল বাবৰে নেক্সট কুৱেশ্যন মোহিনী আট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কেৰেলা মোহিনী আট্টম কেৰেলা ৰাজ্যৰ ধ্ৰুপদী নৃত্য নেক্সট কুৱেশ্যন ৰামচৰিত মানস নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তুলসী দাস ৰামচৰিত মানস নামৰ গ্ৰন্থখনৰ লেখক হ'ল তুলসী দাস নেক্সট কুৱেশ্যন ভাৰতৰ কোন তাৰিখে শিশু দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 14 নৱেম্বৰ 14 নৱেম্বৰ তাৰিখে ভাৰতত শিশু দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিব্ৰুগড় নেক্সট কুৱেশ্যন বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5 জন নেক্সট কুৱেশ্যন গোষ্ঠী নিৰপেক্ষ নীতি জন্মদাতা কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জৱাহৰলাল নেহেৰু গোষ্ঠী নিৰপেক্ষ নীতি জন্মদাতা আছিল জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন উত্তৰাখণ্ডৰ ৰাজধানী চহৰ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দেহৰাদুন উত্তৰাখণ্ডৰ ৰাজধানী চহৰখনৰ নাম হ'ল দেহৰাদুন নেক্সট কুৱেশ্যন মালগুডি ডেজ নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰ কে নাৰায়ণ মালগুডি ডেজ নামৰ গ্ৰন্থখনৰ লেখক হ'ল আৰ কে নাৰায়ণ নেক্সট কুৱেশ্যন অসমত কোন তাৰিখে মেডাম মেফি দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 31 জানুৱাৰী 31 জানুৱাৰী তাৰিখে অসমত মেডাম মেফি দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানক অসমৰ ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায় নেক্সট কুৱেশ্যন ৰুমাল নামৰ ঘূৰ্ণী বতাহ কোনখন দেশে নামকৰণ কৰিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ওমান নেক্সট কুৱেশ্যন কোনখন দেশৰ লিখিত সংবিধান নাই শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ইংলেণ্ড নেক্সট কুৱেশ্যন কিমান চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1948 চনত 1948 চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কাক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰাজা ৰামমোহন ৰায়
ৰাজা ৰামমোহন ৰায়ক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয়? নেক্সট কুৱেশ্যন, স্বৰ্ণ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পঞ্জাৱ। স্বৰ্ণ মন্দিৰ ভাৰতৰ পঞ্জাৱৰ অমৃতসৰত অৱস্থিত। নেক্সট কুৱেশ্যন, এখন ৰাজ্যৰ ৰাজ্যপালৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 35 বছৰ। নেক্সট কুৱেশ্যন, হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, বাণভট্ট। হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ লেখক হ'ল বাণভট্ট। নেক্সট কুৱেশ্যন, ভাৰতত কোন তাৰিখে শিক্ষক দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 5 ছেপ্টেম্বৰ। ভাৰতত 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস নেশ্যনেল ছায়েন্স ডে কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 28 ফেব্ৰুৱাৰী। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন, অসমৰ নিম্নলিখিত কোনখন ঠাই বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, জামুগুৰি হাট। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1952 চনত। বড়ো সাহিত্য সভা গঠন হৈছিল 1952 চনত। নেক্সট কুৱেশ্যন, কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 2003 চনত। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, সুচেতা কৃপালনী। নেক্সট কুৱেশ্যন, এচিডে নীলা নিটমাছ পেপাৰক কোন ৰঙলৈ ৰূপান্তৰিত কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ৰঙা। এচিডে নীলা নিটমাছ পেপাৰক ৰঙা ৰঙলৈ ৰূপান্তৰিত কৰে। নেক্সট কুৱেশ্যন, কোন মাহত অম্বুবাচী মেলা পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, আহাৰ মাহত। আহাৰ মাহত অম্বুবাচী মেলা পালন কৰা হয়। নেক্সট কুৱেশ্যন, মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মৃতকৰ সমাধিস্থল। মহেঞ্জোদাৰো শব্দৰ অৰ্থ হ'ল মৃতকৰ সমাধিস্থল। নেক্সট কুৱেশ্যন, কাৰ্গিল বিজয় দিৱস কোন তাৰিখত পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 26 জুলাই। 26 জুলাই তাৰিখে কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, নগাঁও। নেক্সট কুৱেশ্যন, ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1955 চন। অসমৰ প্ৰথম বেৰিষ্টাৰ কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, আনন্দৰাম বৰুৱা। অসমৰ প্ৰথমগৰাকী বেৰিষ্টাৰ আছিল আনন্দৰাম বৰুৱা।